মনটো শান্ত কৰি ৰখা মানে মনৰ শান্তি আৰু সুস্থিৰতা প্ৰাপ্তি। আমাৰ দৈনন্দিন ব্যস্ত জীৱনত মনটো শান্ত কৰি ৰখা অতি প্ৰয়োজনীয়। ইয়াৰ কিছু উপায় সাৱধানতাৰে অৱলম্বন কৰিলে মনটো শান্ত আৰু সুখী হৈ থাকে। আহক আজি 5টা উপায়ৰ বিষয়ে আলোচনা কৰোঁ। ধ্যান আৰু যোগ ব্যায়াম। ধ্যান আৰু যোগ ব্যায়ামে মনটো শান্ত কৰি ৰখাৰ এটা উৎকৃষ্ট উপায়। প্ৰতিদিনে 10ৰ পৰা 15 মিনিট ধ্যান কৰিলে মনটো শিথিল হয় আৰু মানসিক চাপ হ্ৰাস পায়। যোগ ব্যায়ামৰ বিভিন্ন আসনে মন আৰু শৰীৰৰ মাজত সমন্বয় ঘটায়, যাৰ ফলত মনটো শান্ত আৰু সুস্থিৰ হৈ থাকে। বিশেষকৈ অনুলোম বিলোম শ্বাস প্ৰশ্বাসৰ নিয়ম ব্যায়ামৰ যোগে মানসিক চাপ কমাই মনটো শান্ত কৰিব পাৰি। প্ৰকৃতিৰ সৈতে সময় কটোৱা। প্ৰকৃতিৰ সৈতে সময় কটোৱাও মনটো শান্ত কৰাৰ এটা উপায়। উদ্যান, বাগিচা বা যিকোনো প্ৰাকৃতিক স্থলত কিছুমান সময় ব্যয় কৰিলে মনটো সতেজ অনুভৱ কৰিব পৰা যায়। গছ-গছনি, ফুল, চৰাই, গীত, প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিলে মনৰ অৱস্থা উন্নত হয়। বিশেষকৈ পুৱাৰ সময়ত প্ৰাকৃতিক স্থলত কিছুমান সময় কটালে মনটো শান্ত আৰু সুখী হৈ থাকিব পাৰি। সৃজনশীলতা সুখ। সৃজনশীল কাম কাজৰ মাজত লিপ্ত হৈ থাকিলেও মনটো শান্ত কৰিব পাৰি। চিত্ৰাংকন, সংগীত, নৃত্য, হাতৰ কাম, লেখনি আদি সৃজনশীল কাম কাজে মনটো শিথিল কৰি তোলে। এইবোৰ কাম কাজত মনোনিৱেশ কৰিলে মানসিক চাপ কমে আৰু মেণ্টেল ফ'কাছ বৃদ্ধি পায়। ইয়াৰ ফলত মনটো শান্ত হৈ থাকে। 4 সুচিন্তিত আহাৰ আৰু পৰ্যাপ্ত টোপনি। সুচিন্তিত আহাৰ ব্যৱস্থা আৰু পৰ্যাপ্ত নিদ্ৰাও মনটো শান্ত কৰি ৰখাত সহায় কৰে। সুষম আহাৰ গ্ৰহণ আৰু চাহ, কফি আৰু মদ্যপানৰ পৰিমাণ নিয়ন্ত্ৰণ কৰিলে মানসিক চাপ হ্ৰাস পায়। তদুপৰি প্ৰতিদিনে কমেও 7ৰ পৰা 8 ঘণ্টা নিদ্ৰাই মনটো শান্ত আৰু সতেজ কৰি ৰাখে। পৰ্যাপ্ত নিদ্ৰাৰ অভাৱত মনটোৱে অব্যৱস্থা আৰু ক্লান্ত অনুভৱ কৰে, যাৰ ফলত মানসিক চাপ বৃদ্ধি পায়। সামাজিক সম্পৰ্ক আৰু পজিটিভ চিন্তা। পৰিয়াল আৰু বন্ধু-বান্ধৱৰ সৈতে সময় কটোৱা আৰু সামাজিক সম্পৰ্ক বজাই ৰাখিলেও মনটো শান্ত হৈ থকাত সহায় কৰে। আন্তৰিক কথোপকথন, হাস্য উৎপাদনশীল সময় অতিবাহিত কৰিলে মনটো সুখী আৰু শান্ত হৈ থাকে। পজিটিভ চিন্তা আৰু আত্মবিশ্বাসৰ মাধ্যমেও মানসিক শান্তি অৰ্জন কৰিব পাৰি। নেতিবাচক চিন্তা ত্যাগ কৰি পজিটিভ চিন্তাত মনোনিৱেশ কৰিলে মনটো শান্ত আৰু সুখী হৈ থাকে। এই 5টা উপায়ৰ দ্বাৰা মনটো শান্ত আৰু সুস্থিৰ কৰি ৰখা হয়। দৈনন্দিন জীৱনত এইবোৰ অভ্যাস অৱলম্বন কৰিলে মনটো শান্ত, সুখী আৰু সুস্থিৰ হৈ থাকে।